খন্দকাৰপাৰা বজাৰ কেন্দ্ৰিক আমাৰ দুটা হাই স্কুল আছে। তাৰে ভিতৰত খন্দকাৰপাৰা হাই স্কুলটো লেখত ল'বলগীয়া বুলি ক'ব লাগিব, কাৰণ ইয়াৰ এনৰোলমেণ্ট অতি বেছি আৰু ৰাস্তাৰ কাষত থকাৰ কাৰণে ইয়াৰ বাউণ্ডেৰী ৱালৰ বিৰাট প্ৰয়োজন আছিল। চৰকাৰে ইতিমধ্যে 15 ফাইনেন্সত আমাক 3,30,000 টকা চেংচন দিছে। ইয়াৰে আমি 220 ফুট বাউণ্ডেৰী ৱাল 5 ফুট ওখত কৰিব পাৰিম। কিন্তু এই সুযোগতে আপোনালোকক জনাই থবলৈ পাই মই অতি সুখী হৈছোঁ যে ইতিমধ্যে আৰু 10 লাখ টকা আমাৰ বাউণ্ডেৰী ৱালৰ কাৰণে চেংচন হৈ আছে। এইখিনি হ'লে সম্ভৱতঃ আমাৰ যিখিনি অভাৱ আছিল এইখিনি সম্পূৰ্ণৰূপে পূৰণ হ'ব আৰু আমাৰ ল'ৰা ছোৱালী উন্নত মানৰ শিক্ষা গ্ৰহণ কৰাত তেওঁলোকৰ কোনো অসুবিধা নহ'ব। সেয়ে সকলো এই অঞ্চলৰ ৰাইজক আমাৰ এই অনুষ্ঠানৰ প্ৰতি চকু ৰাখি আমাৰ এই বাউণ্ডেৰী ৱাল যাতে উন্নত হয় আৰু উন্নত মানৰ হয় সেইফালে লক্ষ্য ৰাখিব আৰু সকলোৱে আমাক আশীৰ্বাদ দিব। ধন্যবাদ। 1988 চনত 1 জানুৱাৰী তাৰিখে প্ৰতিষ্ঠিত হয়। সেই সময়ত প্ৰতিষ্ঠা লগ্নৰ পৰাই এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ অৱদানৰ ক্ষেত্ৰত হয়তো বিশেষকৈ নাম ল'ব লাগিব। সেই সময়ৰ SMDCৰ সন্মানীয় সভাপতি মাইনুদ্দিন আহমেদ ডাঙৰীয়া তেখেতৰ নেতৃত্বত আৰু সেই প্ৰথম আমাৰ SMDCৰ সন্মানীয় সম্পাদক মফিজুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলৰ বিশেষকৈ সেই সময়ৰ বিশিষ্ট ব্যক্তিসকল মীৰ মুশ্বাৰফ হুছেইন, কাবিলুদ্দিন, হৰজত আলী আহমেদ ডাঙৰীয়া এওঁলোকৰ নেতৃত্বত খন্দকাৰপাৰা একেবাৰে প্ৰাণকেন্দ্ৰ বুলি ক'ব পাৰি তেনেকুৱা এখন জাগাত মানে ডাকালীয়া খন্দকাৰপাৰা হাইস্কুলৰ প্ৰতিষ্ঠা হয়। আৰু ইতিমধ্যে আমাৰ বিদ্যালয়খন 2013 চনত প্ৰাদেশিকৰণ হৈছে আৰু বৰ্তমান আমাৰ বিদ্যালয়খনত 803 জন ছাত্ৰ ছাত্ৰী আছে আৰু এইবাৰ আমাৰ বিদ্যালয়খনৰ পৰাই 118 জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব SLC পৰীক্ষাত। আৰু বিগত বৰ্ষবোৰৰ ৰিজাল্ট আমাৰ 100% ৰিজাল্ট হয়। যোৱা বছৰো আমাৰ বহু কেইজন ছাত্ৰ ছাত্ৰী 18 জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু যোৱা বছৰো আমাৰ 93 জন ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। এইবাৰ আমাৰ আশা কৰোঁ এইবাৰ আমাৰ খন্দকাৰপাৰা হাইস্কুলৰ ৰিজাল্ট ভাল হ'ব। ইতিমধ্যে আমাৰ বিদ্যালয়খনৰ আপোনালোকে জানি ভাল পাব যে আমাৰ ইতিমধ্যে বাউণ্ডেৰী ৱাল হৈ আছে আৰু এটা পইচা আমাৰ প্ৰায় 10 লাখ টকা ইতিমধ্যে চেংচন হৈছে। গতিকে আমাৰ যিটো একেবাৰে দৰকাৰী এটা অসুবিধা আছিলে, আমাৰ বাউণ্ডেৰী ৱালৰ অসুবিধা আছিলে, সেইটো অচিৰেই আমাৰ হ'ব আৰু অনাগত দিনবোৰত আমাৰ এইখন বিদ্যালয়ে এই অঞ্চলৰ শৈক্ষিক আন্দোলনৰ এটা বাটকটীয়া হ'ব বুলি মই আশা কৰোঁ। আৰু এতিয়া আমাৰ বিদ্যালয়খনৰ এটা বিশেষ অসুবিধা হৈ আছে যে আমাৰ বিদ্যালয়খনৰ ছাত্ৰ অনুপাতে শিক্ষকৰ অভাৱ হৈছে। গতিকে আশা কৰোঁ চৰকাৰেও আমাৰ এটা দৃষ্টি দিব। আমাৰ এইবাৰ আমাৰ ছাত্ৰ একতা সভাৰ বাৰ্ষিক অধিৱেশনত আমাৰ বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় আহি গৈছিলে। তেখেতেও আমাক কথা দিছে যে আমাৰ যেহেতু ছাত্ৰ ছাত্ৰী আছে শিক্ষকসকলৰ অভাৱ তেখেতে পূৰ কৰিব বুলি আমাক এটা কথা দিছে। এইখিনিয়ে কৈয়ে মোৰ বক্তব্য হয়তো সামৰিছোঁ। ধন্যবাদ।